Hello, BEd aspirant. So, welcome back to my channel, Rays of Hope. So, আমি আজি ভিডিঅ'টোত ইংলিছৰ পাৰ্ট টুটো আমি ডিছকাছ কৰিম। চ' ইংলিছৰ পাৰ্ট 1 মই অলৰেডি কৰি থৈছোঁ। মই যিসকলে পাৰ্ট 1টো চোৱা নাই তেওঁলোকে মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ তাতে প্লে'লিষ্টখন দিয়া আছে। সেই প্লে'লিষ্টখনতে পাৰ্ট 1টো ইংলিছৰ পাই যাব। চ' আমি বলক ষ্টাৰ্ট কৰোঁ ডাইৰেক্টলি, যিহেতু এক্সামলৈ আৰু বেছি দিন নাই আপোনালোকৰ। চ' পাৰ্ট 1টোত আমি যোৱাকালি পাৰ্ট 1টোত আমি কুৱেশ্যন নম্বৰ 40লৈকে অলৰেডি ডিছকাছ কৰিছোঁ। আজি আছে আমাৰ কুৱেশ্যন নম্বৰ 41ৰ পৰা। চ' টোটেল 85টা মই কুৱেশ্যনৰ এটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটি প্লাছ গুৱাহাটী ইউনিভাৰ্চিটিৰ একেলগে কম্বাইন কৰি মই এটা PDF বনাইছোঁ PYQৰ ওপৰতে। চ' সেইখিনি আজি আছে কুৱেশ্যন নম্বৰ 41 দিয়া আছে দ্য প্ৰফেচাৰ ছেইড টু দ্য ষ্টুডেণ্ট পোষ্ট দিছ লেটাৰ এট ওৱান্স। অ'কে, চ' ইয়াত কি কৰিছে, প্ৰফেচাৰজনে ষ্টুডেণ্টজনক কৈছে কি পোষ্ট দিছ লেটাৰ এট ওৱান্স। এইটো নেৰেশ্যন চেঞ্জ আমাক ডাইৰেক্ট স্পীচত দিয়া আছে, আমি ইনডাইৰেক্ট স্পীচত কৰিব লাগে। এইটো ইয়াতে কি দিছে, দ্য প্ৰফেচাৰ ছেইড টু দ্য ষ্টুডেণ্ট পোষ্ট দিছ লেটাৰ এট ওৱান্স। এই চেণ্টেঞ্চটো পঢ়িলে আমি কি গম পাইছোঁ যে চেণ্টেঞ্চটোত কি হৈছে, প্ৰফেচাৰজনে ষ্টুডেণ্টজনক কি দিছে, আদেশ দিছে তুমি চিঠিখিনি কি কৰি আহা, পোষ্ট কৰি আহা, হয়নে? অৰ্ডাৰ দিয়া বা ৰিকুৱেষ্ট কৰা বা কাৰোবাক এডভাইচ দিয়া, এইবিলাক চেণ্টেঞ্চক আমি কি চেণ্টেঞ্চ কওঁ, ইম্পাৰেটিভ চেণ্টেঞ্চ বুলি কওঁ। চ' ইম্পাৰেটিভ চেণ্টেঞ্চৰ কি আছে, কিছুমান বিশেষ নেৰেশ্যন চেঞ্জৰ নিয়ম আছে। চ' সেইখিনি নেৰেশ্যন চেঞ্জৰ নিয়মখিনি হৈছে, যদি ইম্পাৰেটিভ চেণ্টেঞ্চত ইনভাৰ্টেড কমাৰ আগত ছেইড টু থাকে, তেতিয়াহ'লে আমি কি লগাওঁ, যদি বস্তুটো অৰ্ডাৰ বুজাইছে চেণ্টেঞ্চটোৱে, তেতিয়া আমি কি লগাওঁ, অৰ্ডাৰ্ড বুলি লগাওঁ। ছেইড টু উঠাই পেলাই আমি অৰ্ডাৰ্ড লগাওঁ। আৰু এডভাইচ যদি কৰা হয়, যেনেকৈ ষ্টাডি হাৰ্ড, এইবিলাক কি হয়, এটা উপদেশ হয়, এডভাইচ। তেতিয়া তেনেকুৱা চেণ্টেঞ্চত আমি কি লগাম, ছেইড টুৰ ঠাইত আমি এডভাইচ লগাওঁ। আৰু যদি কাৰোবাক আমি ৰিকুৱেষ্ট কৰোঁ যে প্লিজ শ্বাট দ্য ড'ৰ বা প্লিজ কাম উইথ মি, চ' এনেকুৱা চেণ্টেঞ্চ মানে কি হ'ল, ৰিকুৱেষ্ট কৰা বুজায়, প্লিজ কৰা বুজায়। চ' তেনেকুৱা চেণ্টেঞ্চত আমি ছেইডটোৰ জেগাত আমি কি লিখোঁ, ৰিকুৱেষ্টেড লিখোঁ। অ'কে, তেনেকৈ আকৌ অৰ্ডাৰটো মই ক'লোৱে। চ' এইটো হ'ল, এতিয়া আমি এইটো চেণ্টেঞ্চটো পঢ়ি কি গম পাইছোঁ, ইয়াত কি কৰিছে প্ৰফেচাৰজনে ষ্টুডেণ্ট, প্ৰথমটোত দিয়া আছে দ্য প্ৰফেচাৰ অৰ্ডাৰ্ড। অ'কে, আমি এলিমিনেশ্যন কৰিবলৈ আমি ইয়াতে চাম কেনেকৈ আমি অপশ্যন এলিমিনেট কৰি আমি ডাইৰেক্ট কাৰেক্ট এনচাৰ উলিয়াব পাৰোঁ, যদিও আপোনালোকে ৰুল যদি নাজানে গোটেইখিনি নেৰেশ্যন চেঞ্জৰ বা ভইচৰ তেতিয়া। চ' কি নেক্সট আছে বি অপশ্যনত, দ্য প্ৰফেচাৰ এডভাইজড। প্ৰফেচাৰে কি কৰিছে, এডভাইচ দিছে, উপদেশ দিছে। দিছ লেটাৰ এট ওৱান্স, এইটো চেণ্টেঞ্চ আমাক উপদেশটো কৰা নুবুজায়, এইটো ডাইৰেক্টলি অৰ্ডাৰ দিয়াহে বুজায়। তাৰপিছত নেক্সট আছে, চ' আমাৰ অপশ্যন বিটো আমাৰ নহ'ব। চিত আছে দ্য প্ৰফেচাৰ ৰিকুৱেষ্টেড, এইটো ৰিকুৱেষ্ট কৰা নুবুজায়, চ' এইটো কি হ'ব, এইটো অপশ্যনো এলিমিনেট হৈ যাব। এতিয়া আমাৰ থাকি গৈছে দুটা অপশ্যন, ডিটো দিয়া আছে দ্য প্ৰফেচাৰ অৰ্ডাৰ্ড, এণ্ড ফাৰ্ষ্টতো দিয়া আছে দ্য প্ৰফেচাৰ অৰ্ডাৰ্ড। অ'কে, অৰ্ডাৰ হ'ল হয় যেতিয়া আমাৰ ছেইড নহয়, অকল হ'ল হয় প্ৰেজেণ্টত। যিহেতু আমাৰ ছেইড আছে পাষ্ট টেন্সত, সেইকাৰণে আমি অৰ্ডাৰটো পাষ্ট টেন্সতে লিখিব লাগিব, ইডি এটা লাগি আছে। অ'কে, নেক্সট কি কৈছে, অৰ্ডাৰ হ'ল। তাৰপিছত দ্য ষ্টুডেণ্ট, এইটো আছে দ্য ষ্টুডেণ্ট ইয়ালৈকে। অ'কে, দুটা চেণ্টেঞ্চতে ঠিকেই আছে। দ্য ষ্টুডেণ্ট টু আছে, পোষ্ট। ইয়াত চাওক কি লিখা আছে, প্ৰথমটোত লিখা আছে দিছ লেটাৰ এট ওৱান্স। দিছ লেটাৰ চেণ্টেঞ্চতো আমাৰ কি আছে, দিছ আছে। অ'কে, আৰু ডাইৰেক্ট স্পীচতো আমাৰ দিছেই আছিলে, আৰু ইনডাইৰেক্টতো সিহঁতে কি দি দিছে, ইয়াত অপশ্যনত কি দিয়া আছে, দিছ লিখা আছে। চ' এইটো নহ'ব। যদি বাহিৰত নেৰেশ্যন চেঞ্জৰ এটা বেছিক যোনটো ৰুল হয়, কি ইনভাৰ্টেড কমাৰ বাহিৰত যদি চেণ্টেঞ্চটো পাষ্ট টেন্সত থাকে, তেতিয়াহ'লে ভিতৰত যদি প্ৰেজেণ্ট টেন্স থাকে, সেইটো কি হৈ যাব, আমাৰ পাষ্ট টেন্স হৈ যাব। অ'কে, চ' আমাৰ ইয়াত কি আছে, ছেইড টু আছে। ছেইড টু অলৰেডি এটা পাষ্ট চেণ্টেঞ্চ, পাষ্ট টেন্সৰ শব্দ হয়। চ' আমাৰ এই দিছটো কি হৈ যাব, পাষ্ট কৰিলে আমি কি বনাম, ডেট। চ' অপশ্যন ডিত আছে ডেট। অ'কে, সেইকাৰণে এইটো অপশ্যন এ ভুল হ'ব, অপশ্যন ডিটো আমাৰ কি হ'ব, কাৰেক্ট হ'ব। আই হোপ আপোনালোকে বুজি পাইছে এইখিনি। চ' মই কুৱেশ্যনবিলাকৰ লগতে মই সৰু সুৰা যি নিয়ম হয়, সেইখিনি মই কৈ গৈ আছোঁ আপোনালোকক। যদি আপোনালোকে পাৰেতো মনত ৰাখিব, আৰু নোট কৰি ল'লেও নোট কৰি ল'ব। কুৱেশ্যন নম্বৰ 42 দিছে কাৰেক্ট ইনডাইৰেক্ট স্পীচ, আকৌ ইনডাইৰেক্ট স্পীচ উলিয়াব দিছে। কি আছে কুৱেশ্যনত, দিয়া ছেইড টু ৰাঘু ডু ইউ লাইক অৰেঞ্জেছ। অ'কে, চ' কুৱেশ্যন মাৰ্ক আছে, মানে এইটো কি চেণ্টেঞ্চ হ'ব, ইণ্টাৰগেটিভ চেণ্টেঞ্চ। অ'কে, ইণ্টাৰগেটিভ চেণ্টেঞ্চ হ'ব।
এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সৰ কেইটামান মই ৰুল কৈ লওঁ। প্ৰথম ৰুল, ইনভাৰ্টেড কমাৰ বাহিৰত যদি ছেটটো থাকে তো ইণ্টাৰগেটিভ আমি যেতিয়া ইনডাইৰেক্ট কৰোঁ তো তাক আমি ছেটটো উঠাই কি লিখোঁ, আস্ক লিখোঁ। অ'কে, নেক্সট ছেকেণ্ড ফাৰ্ষ্ট ৰুলটো আছিলে ছেকেণ্ড ৰুল, ইণ্টাৰগেটিভ চেণ্টেন্স কি হয়, সদায় প্ৰথমতে ভাৰ্ব, তাৰপিছত ছাবজেক্টেৰে আৰম্ভ হয়, তাৰপিছত কুৱেশ্যন মাৰ্ক থাকে ডাইৰেক্ট স্পীচত। অ'কে, প্ৰথমতে ভাৰ্ব থাকিব, তাৰপিছতে ছাবজেক্ট থাকিব, কিন্তু বাকী টাইপৰ চেণ্টেন্সত কি হয়, প্ৰথমতে আমাৰ ছাবজেক্ট দিয়া থাকে, তাৰপিছত ভাৰ্ব দিয়া থাকে, আৰু সেইকাৰণে লাষ্টত কি হয়, ফুল ষ্টপ থাকে। কিন্তু ইণ্টাৰগেটিভ চেণ্টেন্সত এইটো নহয়। এতিয়া ইণ্টাৰগেটিভ চেণ্টেন্সটোক যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম, তেতিয়া কি হ'ব, এই ছাবজেক্টটো যোনটো আছে প্ৰথমত আহি যাব, তাৰপিছত ভাৰ্বটো ইফালে ছেকেণ্ডত আহি যাব, আৰু ইনডাইৰেক্ট স্পীচত লাষ্টত আমি কি কৰোঁ, কুৱেশ্যন মাৰ্কটো উঠাই ফুল ষ্টপ কৰিব লাগে। অ'কে, এইটো ছেকেণ্ড ৰুল, মনত ৰাখিব। থাৰ্ড ৰুল ইজ ডেট ইণ্টাৰগেটিভ চেণ্টেন্স সদায় অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব যাক কওঁ, অক্সিলাৰী ভাৰ্ব অৰ WH কুৱেশ্যন ৱৰ্ড, WH কুৱেশ্যন ৱৰ্ডেৰে আমাৰ আৰম্ভ হয়। এতিয়া অক্সিলাৰী ভাৰ্ব মানে কি, এম, ইজ, আৰ, ৱাজ, ৱেৰ, ডু, হেভ, হেড, ডিড, অ'কে, কেন, কুড, উইল, উড, এইখিনি আমি বাক্যক আমি কি কওঁ, অক্সিলাৰী ৱৰ্ডক আমি কি কওঁ, অক্সিলাৰী ভাৰ্ব কওঁ। আৰু WH কুৱেশ্যন ৱৰ্ডবিলাক হৈছে ৱেন, হোৱাট, ৱেৰ, হুইচ, হাউ, অ'কে, চ' এইবিলাকক আমি কি কওঁ, WH কুৱেশ্যন ৱৰ্ড। চ' কি হয়, যেতিয়া চেণ্টেন্সটো আমাৰ যেতিয়া নেৰেশ্যন চেঞ্জৰ ডাইৰেক্ট স্পীচত যদি ইনভাৰ্টেড কমাৰ ভিতৰৰ চেণ্টেন্সটো যদি WH ৱৰ্ডেৰে আৰম্ভ হয়, লাইক হোৱাট ইজ ইয়ৰ নেম, WHৰে যেতিয়া আৰম্ভ হয়, তেতিয়া ইয়াক যদি আমি ইনডাইৰেক্ট যেতিয়া কৰিম, তেতিয়া এই WH ৱৰ্ডটো জেগাত আমি কি কৰিম, ছেইম যি WH ৱৰ্ড লিখা থাকিব, ৱেৰ থাকিলে ৱেৰ, ৱেন থাকিলে ৱেন, হোৱাট থাকিলে হোৱাট, ছেইম একেখিনি আমি ডাইৰেক্ট স্পীচ কৰোঁতে আমি লিখি দিম। কিন্তু যদি তাত অক্সিলাৰী ভাৰ্ব থাকে, লাইক আমাৰ যেনেকৈ কুৱেশ্যনত অক্সিলাৰী ভাৰ্বৰে ষ্টাৰ্ট হৈছে, তেতিয়া ইয়াক আমি যেতিয়া ইনডাইৰেক্ট কৰোঁ, তেতিয়া এই অক্সিলাৰী ভাৰ্বটো উঠি কি হৈ যায়, ইফ এটা ব্যৱহাৰ হয়, ইফ বা ৱেডাৰ। অ'কে, চ' ইফ বা ৱেডাৰ এনেকৈ ব্যৱহাৰ হয়, এইটো মনত ৰাখিব। আৰু এটা কৈছিলোঁৱে, যদি ইনভাৰ্টেড কমাৰ বাহিৰত পাষ্ট থাকে, তেতিয়াহ'লে তাক ইনডাইৰেক্ট, আৰু ইনভাৰ্টেড কমাৰ ভিতৰত প্ৰেজেণ্ট থাকে, তেতিয়া তাক যেতিয়া আমি ইনডাইৰেক্ট কৰোঁ, তো বাহিৰৰ পাষ্টটোতো পাষ্টে থাকিব, ই কি কৰে, ইনভাৰ্টেড কমাৰ ভিতৰৰ পাষ্টটো, কাৰণ ইনডাইৰেক্টত ইনভাৰ্টেড কমাৰ ভিতৰতো আমাৰ কি হৈ পৰে, পাষ্ট হৈ যায়। ত' এইটো অল টাইপছ অফ চেণ্টেন্সতে এইটো বাৰু আমি এপ্লাই কৰিব লাগে। অ'কে, চ' ইণ্টাৰগেটিভৰ যিকেইটা বেছিক আছিলে মই সেইখিনি আপোনালোকক কৈ দিলোঁ। এতিয়া নেক্সট কুৱেশ্যনটো আমি ছল্ভ কৰোঁ। ইয়াত দিয়া আছে এইটো ৰঘু, ডু ইউ লাইক অৰেঞ্জেছ? চ' প্ৰথমতে কি হ'ব, ছেটটোৰ জেগাত আমি আস্ক চাব লাগিব। চ' অপশ্যন তিনিটাতে আস্ক আছে, ৰঘু আছে। কি কৰিছিলোঁ, অক্সিলাৰী ভাৰ্বেৰে ষ্টাৰ্ট হৈছে, ডু টু অক্সিলাৰী ভাৰ্ব। তো কি হ'ব, ডুটো উঠি আমি কি লিখিম, এটা ইফ থাকিব লাগিব। চ' ইফ আছে, অপশ্যন বিত ইফ নাই, চ' অপশ্যন বিটো ভুল, ইয়াতে আমি এৰি দিম, এইটো এলিমিনেট হৈ গ'ল। অপশ্যন চিত ইফ আছে, তাৰপিছত ইউ মানে কোন, ৰঘু, তো ৰঘুৰ কথা সুধিছে, তো ইনডাইৰেক্টত কি হ'ব, ৰঘু হি হৈ যাব ন, হি, ঠিকে আছে। এতিয়া ইয়াত কি আছে, প্ৰথমটোত লাইকছ আছে। মই কি কৈছিলোঁ, বাহিৰত যদি পাষ্ট থাকে আৰু ভিতৰত যদি প্ৰেজেণ্ট থাকে, তেতিয়া যেতিয়া আমি ইয়াক ইনডাইৰেক্ট কৰোঁ, তেতিয়া এই ভিতৰৰ পাষ্টটো বাহিৰৰ পাষ্টটো পাষ্টে থাকিব, কিন্তু লগত যি ভিতৰৰ পাষ্ট প্ৰেজেণ্ট আছে, ভিতৰৰ প্ৰেজেণ্টটো কি হৈ পৰে, আমাৰ পাষ্ট হৈ পৰে। চ' এইটো লাইকছে আছে, লাইকৰ পাষ্ট হ'লে কি হ'ব, ইড এটা এড হ'ব, হয়নে, কিন্তু আমাৰ ইড নাই। চ' অপশ্যন এ ইয়াতে ভুল ওলাই গ'ল। অপশ্যন চিত দিয়া আছে, লাইক পাষ্টত আছে, অৰেঞ্জেছ পাষ্টত আছে, কি আছে, কুৱেশ্যন মাৰ্ক ইয়াত আছে জানো, নাই, ফুল ষ্টপ হৈছে, কিয়, হিটো আমাৰ কি হ'ল, ছাবজেক্ট, তো আমি কি কৰিলোঁ, আগলৈ লৈ আনিলোঁ। অ'কে, চ' এইটো আমাৰ তাৰপিছত ভাৰ্ব আহিছে। চ' এইটো আছিলে আমাৰ ইণ্টাৰগেটিভ চেণ্টেন্সৰ। চ' ইয়াৰ অপশ্যন আমাৰ কি হ'ব, অপশ্যন চিটো কাৰেক্ট হ'ব। নেক্সট কুৱেশ্যন যাওঁ আমি। অ'কে, আৰু এটা অপশ্যন থাকি গৈছিলে এইফালে, কি কৈছে, দিয়া টল্ড, ইণ্টাৰগেটিভত কেতিয়াও টল্ড নহয়, তো এইটো কাৰণে এইটো ভুল। নেক্সট কুৱেশ্যন নম্বৰ 43, চুজ দ্য কাৰেক্ট ইনডাইৰেক্ট স্পীচ ফৰ দ্য ফলোয়িং চেণ্টেন্সেছ। অ'কে, আকৌ ইয়াত ইনডাইৰেক্ট স্পীচৰ
উলিয়াব দিছে ডাইৰেক্ট স্পীচত দিয়া আছে মানে এইটো নেৰেশ্যন চেঞ্জ কি দিয়া আছে দ্য ইনজিউৰ্ড অল্ড মেন এক্সক্লেইমড উইল নন অফ ইউ হেল্প মি অ'কে ইয়াত কি কৰিছে এক্সক্লেইম দিয়া আছে এতিয়া অ'কে চ' এনেকুৱা চেণ্টেঞ্চক আমি কি কওঁ এক্সক্লেমেটৰী চেণ্টেঞ্চ বুলি কওঁ চ' ইয়াত আমাৰ দিয়া আছে কুৱেশ্যন দ্য ইনজিউৰ্ড মেন অল্ড মেন এক্সক্লেইমড উইল নান অফ ইউ হেল্প মি মোক কোনোৱে হেল্প নকৰা নেকি এইটো সুধিছে অ'কে চ' এনেকুৱা যদি থাকে তো আমি কি কৰোঁ তেওঁ ইনজিউৰ্ড মেন মানে কি তেওঁ দুখ পাইছে হয়নে তো তেওঁ কি কৈছে দুখত তেওঁ কৈছে কি কোনোবাই মোক হেল্প কৰিবানে তেওঁ এক্সক্লেইম লিখা আছে চ' এনেকুৱা যদি দুখ থাকে তেতিয়া মানে আমি কি লিখোঁ যেতিয়া তাক ইনডাইৰেক্ট কৰোঁ তেতিয়া আমি কি লিখোঁ ইনভাৰ্টেড কমাৰ আগত আমি এক্সক্লেইম লিখি তাৰ লগত এটা কি এড কৰোঁ উইথ চ'ৰ' অ'কে দুখ অ'কে চ'ৰ' SORROW চ'ৰ' লিখোঁ চ' আমি এতিয়া এইটো চেণ্টেঞ্চ এইটো চাম ক'ত আছে উইথ চ'ৰ' লিখা হিচাপে লৈ পেলাই আমি তাৰ ৰুল ফ'ল' কৰি আমি নেৰেশ্যন চেঞ্জটো কৰিম লগতে ইণ্টাৰগেটিভৰ যি ৰুল হয় সেইখিনিও ইয়াত এপ্লাই কৰিব লাগিব অ'কে চ' ইয়াত আছে দ্য ইনজিউৰ্ড অল্ড মেন আস্ক আছে তো আমি প্ৰথমৰটো কাটি দিম নেক্সটটো হ'ব দ্য ইনজিউৰ্ড অল্ড মেন এক্সক্লেইমড ইফ এক্সক্লেইমডৰ লগত উইথ চ'ৰ'টো নাই সেইকাৰণে এইটো ভুল হৈ যাব দ্য ইনজিউৰ্ড অল্ড মেন এক্সক্লেইমড উইথ চ'ৰ' এইটো আছে ন উইথ চ'ৰ' দেট no one would help him চ' এইটো কি হ'ব আমাৰ উইথ চ'ৰ' আছে তো এইটো উইলটো পাষ্ট হৈ গ'ল উড হৈ গ'ল চ' আমাৰ এইটো অপশ্যন চিটো কাৰেক্ট হ'ব নেক্সট স্পীচ এইটো আকৌ চেম নেৰেশ্যন চেঞ্জ ফৰ দ্য ফলোয়িং চেণ্টেঞ্চ আৰ ইউ কামিং উইথ আছ ৰীনা আস্কড মীৰা আস্কড আছে অ'কে চ' আমি কি কৰিছিলোঁ আস্ক আমি ক'ত লিখোঁ সদায় ইণ্টাৰগেটিভ চেণ্টেঞ্চবিলাকত আমি ইনডাইৰেক্ট স্পীচত আস্ক লিখোঁ অ'কে দেন কুৱেশ্যনটো কি আছে আৰ ইউ কামিং উইথ আছ কুৱেশ্যন মাৰ্ক ইনভাৰ্টেড কমা আছে মানে এইটো অলৰেডি ডাইৰেক্ট স্পীচতে আছে কিন্তু ইনভাৰ্টেড কমাৰ বাহিৰখন কিয়ত আছে ইনডাইৰেক্ট স্পীচ কৰা আছে তেতিয়াহ'লে আমাৰ কাৰণে বেছি ইজি হৈ যাব আমি ইনভাৰ্টেড কমাৰ বাহিৰত যি আছে সেই একেখিনিকে আমি আনচাৰত আমি পাম দেন কি আছে আৰ ইউ WH ৱৰ্ড বা অক্সিলাৰী ভাৰ্বেৰে ষ্টাৰ্ট হয় ইণ্টাৰগেটিভৰ প্ৰথম ষ্টাৰ্টিং ৱৰ্ডটো তো ইয়াত কি আছে আৰটো কি হয় অক্সিলাৰী ভাৰ্ব হয়নে নহয় এম ইজ আৰ ৱাজ ৱেৰ এইখিনি অক্সিলাৰী ভাৰ্ব চ' এতিয়া যদি অক্সিলাৰী ভাৰ্ব আছে তেতিয়াহ'লে ইনডাইৰেক্টত আমি কি কৰিম অক্সিলাৰী ভাৰ্বটো উঠাই আমি কি লিখিম ইফ বা ৱেডাৰ লিখোঁ আমি কৈছিলোঁ ন চ' ইয়াত এইটো ৱেডাৰ বা ইফ লিখোঁ এতিয়া আমি চাওঁ প্ৰথমৰটো কি আছে ৰীনা আস্কড মীৰা চ' আমাৰ অলৰেডি ইনডাইৰেক্ট স্পীচত যি হয় সেইটো কৰি থোৱাই আছে প্ৰশ্নতে তো ৰীনা আস্কড মীৰা ইয়ালৈকে ঠিকে আছে চাৰিটাতে অ'কে ঠিকে আছে তাৰপিছত কি কৈছে ইফ অক্সিলাৰী ভাৰ্ব উঠি পেলাই আমি ইফ লিখোঁ অ'কে ঠিক আছে চ' আমি কি হয় ইনডাইৰেক্ট স্পীচত আমি ডেট নলগাওঁ অ'কে যেতিয়া আমাৰ এইটো থাকে ইফ বহাওঁ তেতিয়াহ'লে আমাক ডেট নালাগে সেইকাৰণে অপশ্যন বিটো আমাৰ ভুল হৈ যাব ৰীনা আস্কড মীৰা ইফ চি ঠিকে অ'কে প্ৰথমটো চাওঁ ৰীনা আস্কড মীৰা ইফ চি ইজ কি হ'ল প্ৰেজেণ্টে কৰি থৈ দিলে আস্কটো আমাৰ পাষ্টত আছে তো ইয়াৰ ভিতৰৰ কি হ'ল হয় আমি আৰ ইউ কামিং উইথ আছ ভিতৰত প্ৰেজেণ্ট আছে ন কামিং চ' আৰটো প্ৰেজেণ্টত আছে সেইকাৰণে আমি ভিতৰতটো কি হ'ল হয় ইয়াত ইনডাইৰেক্ট স্পীচত আমি পাষ্ট কৰিব লাগিছিল কিন্তু ইয়াত ইজটো দিছে তো ইজ কি হয় প্ৰেজেণ্ট হয় চ' এইটো ভুল হ'ব চিটো ৰীনা আস্কড মীৰা ইফ চি ৱাজ গ'য়িং উইথ আছ কি আছে গ'য়িং উইথ দেম আছে ন ৰীনা আস্কড মীৰা এতিয়া ইয়াত চাব ৰীনা এজনী মীৰা এজনী ৰীনাই মীৰাক সুধিছে কি তাই তাৰ লগত আহিব নেকি তাইৰ লগত যাব নেকি লগত ক'ৰবাত যাবলৈ লগ ধৰিছে তো কি হ'ব দেমটো কি বুজাইছে প্লুৰেল বুজাইছে তো ৰীনা এজনীহে তো প্লুৰেলটো নহ'ব চ' সেইটো কাৰণে অপশ্যন চিও ভুল হৈ গ'ল তাৰপিছত বাকী থাকিল কি ডিটো কাৰেক্ট হৈ যাব ৰীনা আস্কড মীৰা ইফ দে ৱেৰ কামিং উইথ হাৰ কুৱেশ্যন নম্বৰ 4ত অপশ্যনত অকণমান প্ৰশ্নত খেলি মেলি হৈ গ'ল এইটোত হ'ল হয় ৰীনা আস্কড মীৰা ইফ দে ট্ৰু নহয় ইয়াত কি হ'ব লাগিছিলে আমি চি ইফ চি হ'ব লাগিছিল চি ৱেৰ কামিং উইথ হাছ তো অপশ্যনে কামিং উইথ হাৰ চ' আমাৰ অপশ্যনতে ভুল হৈ গৈছে চ' দেৰ সলনি আমি চি লিখিম চ'
So next question যাওঁ আছে what is the meaning of the underlined idiom phrases আহি গ'ল question by repeated acts of injustice he decided to put his foot down কি কৈছে তাৰ লগত প্ৰত্যেকবাৰে কিবা সি জাষ্টিছ বিচাৰিব গৈ আছে কিন্তু তাৰ লগত প্ৰত্যেকবাৰে কি হৈছে অকল ইনজাষ্টিছে হৈ আছে তাৰপিছত সি কি ডিচাইড কৰিলে ফাইনেলি কি টু পুট হিজ ফুট ডাউনৰ এতিয়া মিনিং কি সেইটো আমাক অপশ্যনৰ পৰা উলিয়াব দিছে কি আছে টু ৰিজাইন ফ্ৰম এ পজিশ্যন টু ৱিল্ড টু প্ৰেছাৰ নট টু ৱিল্ড টু ছিক লিগেল এছিষ্টেঞ্চ পুট হিজ ফুট ডাউন মানে হ'ব আমাৰ কাৰেক্ট অপশ্যন হ'ব নট টু ৱিল্ড মানে সি হাৰ নামানে অ'কে চ' গিভ আপ কৰি নিদিয়ে দ্য কাৰেক্ট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আমাক ইয়াত দিছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এটা শব্দত প্ৰকাশ কৰা চ' এ পয়েম লেমেণ্টিং দ্য ডেথ অফ নিয়াৰ এণ্ড ডিয়াৰ ওৱান অ'কে এটা ইংলিছত পয়েম লিখা হয় সেই পয়েমটো কি হয় কিহৰ ওপৰত লিখা হয় কোনোবা যদি নিয়াৰ এণ্ড ডিয়াৰ ওৱান মানে কোনোবা কাৰোবাৰ যদি আপোন বা প্ৰিয় ব্যক্তি যদি মৰি যায় মৃত্যু হয় তেতিয়া তেওঁৰ সেই দুখতে যি কবিতা লিখা হয় সেই কবিতাটোৰ এটা নাম আছে চ' সেই কবিতাটোৰ সুধিছে সেই কবিতাটোৰ নাম কি তেনেকুৱা ধৰণৰ কবিতাক আমি কি কওঁ তেতিয়াহ'লে এইটো মই ইংলিছৰ লিটাৰেৰী টাৰ্মৰ এটা আপোনালোকক দিছিলোঁ নোটছ চ' সেইখিনি চাব গোটেইখিনি চ' তাত সেই তেনেকুৱা আমি কবিতা কি কওঁ দুখত লিখা কবিতাবিলাকক আমি ইংলিছত এলিজি বুলি কওঁ চ' এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব নেক্সট কুৱেশ্যনতো আমাৰ কি সুধিছে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনে সুধিছে চাওঁ অপশ্যনবিলাক তলত কি আছে ইম্পচিবল টু চেঞ্জ ছামৱানছ বিহেভিয়াৰ ব্যৱহাৰ বা বিহেভিয়াৰটোক আমি যেতিয়া চেঞ্জ কৰিব নোৱাৰোঁ সেই তেনেকুৱা আমি কি বুলি কওঁ তেনেকুৱাবিলাকক আমি কি কওঁ কাৰেক্ট আনচাৰ হ'ব ইনকৰেজিবল মানে আমি তাৰ বিহেভিয়াৰ আমি কেতিয়াও চেঞ্জ কৰিব নোৱাৰোঁ চুজ দ্য আকৌ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আছে গোটেই 6 বছৰৰ গোটেইখিনি ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনবিলাক আছে ইয়াতে কি আছে এ কিউৰ ফৰ অল ডিজিজ মানে কেইবাটাও বেমাৰৰ এটাই মেডিচিন আৰু সেইটোক আমি কওঁ চ' এইটোক আমি কি বুলি কওঁ পেনেচিয়া বুলি আমি কওঁ অ'কে চ' নেক্সট কুৱেশ্যন হৈছে আইডেণ্টিফাই দ্য ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আকৌ ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যনে আছে হেভিং ৰেডিনেছ আমাৰ ওচৰ চুবুৰীয়া কি ক'ম মানে অসুৰৰ নিচিনাকৈ হাঁহে এনিৱে আইডেণ্টিফাই দ্য ওৱান ৱৰ্ড ছাবষ্টিটিউট মই নইজ কেঞ্চেলেশ্যন মই যদি মোৰ 1K যেতিয়া হৈ যাব নহয় মোৰ 1Kটো হ'বই এতিয়া বাৰু 1K হ'লেতো মই ষ্টেণ্ড ল'ম যেতিয়া মোৰ 2K ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়া মই এটা নইজ কেঞ্চেলেশ্যন এটা মাইক ল'ম তেতিয়া এই বেকগ্ৰাউণ্ড নইজবিলাক আপোনালোকে কম পাব কিছুমানে মোক কমেণ্টো কৰিছিলে ইম্প্ৰুভ ইয়ৰ ভইচ কোৱালিটি বাট মই কি কৰোঁ মোৰ তাত জাষ্ট নৰ্মেলি মই ফোনেৰেই মই ৰেকৰ্ড কৰি আছোঁ মোৰ তাত এতিয়া একো তেনেকুৱা ডিজিটেল ইকুইপমেণ্টছবিলাক নাই চ' সেইকাৰণে অকণ আপোনালোকৰো প্ৰব্লেম হয় চাগে শুনাত বাট কেইদিনমান আছে আকৌ এক্সামলৈকে শুনক তাৰপিছততো চাগে নুশুনিবই মোক চ' অকণমান মেনেজ কৰিব লাগিব অ'কে ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন আকৌ সুধিছে হেভিং ৰেডিনেছ টু বিলিভ থিংছ অ'কে চ' সেই তেনেকুৱা ব্যক্তি যোনটোৱে কি কয় মানে যাক এজন ব্যক্তি ইয়াক যদি কোনোবাই এইটো ক'লে কোনোবাই সেইটো ক'লে তো এই কি কয় চব কথাই মানে কি হয় সোনকালে বিলিভ কৰি লয় অ'কে চ' তেনেকুৱা আমি পাৰ্চনক কি বুলি কওঁ ক্ৰেডুলাছ বুলি আমি কওঁ হোৱাট টাৰ্ম ইজ ইউজ টু ডেছক্ৰাইব আ ডেভিয়েশ্যন ফ্ৰম দ্য কমন ৰুল অৰ ষ্টেণ্ডাৰ্ড যি কমন ছেট এটা কৰি থোৱা হৈছে ৰুল এটা ছেট কৰি থোৱা হৈছে এইটো ৰুলৰ পৰা যদি বাহিৰত হয় মানে কিছুমান আনএক্সপেক্টেড অ'কে যাক আমি এক্সপেক্ট নকৰোঁ চ' সেই তেনেকুৱাবিলাকক আমি কি কওঁ সেই তেনেকুৱাক আমি কি বুলি কওঁ তো ইয়াত হ'ব আছে ইউনিকনেছ এবনৰ্মেলিটি ইনকনগ্ৰুটি চ' এইবিলাকতকৈ মষ্ট এপ্ৰপ্ৰিয়েটটো আমাৰ কি হয় এনমেলি মানে কি যে এইটো মানে ফৰ এক্সাম্পল মই বুজাই দিওঁ ধৰক এজন ষ্টুডেণ্টে প্ৰত্যেকটো ছাবজেক্টতে মানে 100 পাইছে অ'কে চ' এইটো কি হয় ভেৰি ৰেয়াৰ অ'কে এইটো মানে নোহোৱাৰ নিচিনাই কাম হয়নে চ' সেইটোবিলাকৰ বা ধৰি লওক জুলাই মাহত যদি ইউজুৱেলি বৰষুণ হয় কিন্তু এইবছৰ কি হৈছে এবাৰ
এবাৰো বৰষুণ হোৱা নাই তো এইটো মানে আনইউজুৱেল থিং চ' তেনেকুৱাবিলাকক আমি কি কওঁ ডেভিয়েশ্যন ফ্ৰম কমন ৰুল অৰ ষ্টেণ্ডাৰ্ড মানে এন'মেলি নেক্সট যাওঁ ওৱানত ছাবষ্টিটিউশ্যনে দিছে এটা শব্দত প্ৰকাশ কৰা কনষ্টেণ্ট এফৰ্ট টু এচিভ ছামথিং যিহেতু আপোনালোকে এতিয়া কৰি আছে বি এডত এডমিশ্যন ল'বলৈ আপোনালোকে কনষ্টেণ্টলি এফৰ্ট দি আছে ন পঢ়ি আছে সেইটোকে বুজাইছে তেনেকুৱাক আমি কি কওঁ পাৰ্জিভাৰেঞ্চ কওঁ কাৰেক্ট মিনিং অফ দ্য ইডিয়াম কুৱেশ্যনত আছে টু ক্লিয়াৰ দ্য এয়াৰ মানে কি হয় যি আমাৰ কাৰোবাৰ মাজত কিবা মিছআণ্ডাৰষ্টেণ্ডিং আছে সেই মিছআণ্ডাৰষ্টেণ্ডিংটো কি কৰা ৰিমুভ কৰা বা ক্লিয়াৰ কৰা ছল্ভ কৰা সেইটোক আমি কি কওঁ টু ক্লিয়াৰ দ্য এয়াৰ টু ৰিমুভ টেনশ্যন অৰ মিছআণ্ডাৰষ্টেণ্ডিং কুৱেশ্যন নম্বৰ 53 দিয়া আছে আমাক হোৱাট ইজ দ্য চিননিম ৱৰ্ড অফ এব্ৰগেট মিনিং হৈছে কিবা এটা ৰিমুভ কৰা অ'কে বা ডিলিট কৰা কেঞ্চেল কৰা সেই তেনেকুৱাবিলাকক আমি কি কওঁ সেইটো মিনিং আমি এব্ৰগেট হয় চ' অপশ্যনত দিয়া আছে কি ক্ৰিয়েট মানে কিবা এটা ক্ৰিয়েট কৰা চ' এইটো নহ'ব ডিছমিছ ছাপৰ্ট ৰিপিল অ'কে চ' ইয়াত সমাৰ্থক শব্দটো আমাৰ হ'ব অপশ্যনত ৰিপিল মানে আমি তেনেকৈ কেঞ্চেল কৰা বা ৰিপিল কৰা চ' সেইটোক বুজাই এবলিছ কৰা চিলেক্ট দ্য এণ্টনিম মানে কি অপজিট ৱৰ্ড অ'কে বিপৰীত শব্দ এক্সপ্লিচিট মানে হৈছে ক্লিয়াৰ ডাইৰেক্ট ইজি টু আণ্ডাৰষ্টেণ্ড এইবিলাকক আমি কি কওঁ এক্সপ্লিচিটটো মানে ক্লিয়াৰ আৰু সহজে বুজিব পৰা যায় সেইবিলাকক আমি এক্সপ্লিচিট কওঁ তো ইয়াৰ অপজিটটো কি হ'ব ক্লিয়াৰটো নহ'ব অ'কে ডেফিনিটটো নহ'ব ইমপ্লিচিট নহ'ব ইয়াৰ কি হ'ব অপজিটটো ইয়াৰ ভেগ হ'ব ভেগ মানে কি একো ধৰিব নোৱাৰা মানে একদম কমপ্লেক্সটো নহয় মানে একো বুজিয়ে নাপায় সেই তেনেকুৱাবিলাকক আমি কি কওঁ ভেগ কওঁ চ' এইটো ইয়াৰ অপজিট ৱৰ্ড হ'ব নেক্সট কুৱেশ্যন আছে চুজ দ্য অপজিট মিনিং অফ দ্য ৱৰ্ড ইনচলেণ্টৰ মিনিং হৈছে ৰুড অ'কে ডিছৰেচপেক্টফুল বা এৰগেণ্ট সেই তেনেকুৱাক আমি কি কওঁ ইনচলেণ্ট কওঁ তো ইয়াৰ আমাক কি সুধিছে অপজিট মানে এণ্টনিম সুধিছে তো ইয়াত কি হ'ব ইনচলেণ্টৰ অপজিট সুধিছে চ' ইয়াত কি আছে এৰগেণ্ট আছে এৰগেণ্ট মানে ইনচলেণ্ট হয়নে চ' এইটো নহ'ব হাম্বলটো ইয়াৰ আমাৰ কাৰেক্ট এনচাৰ হ'ব হাম্বলটো আমাৰ হ'ব অ'কে নেক্সট কি আছে ৰুডটোতো একেই সমাৰ্থক শব্দ হৈ যাব চ' ৰুডটো নহ'ব পলাইট মানে নম্ৰ আৰু এই দুটাই অপশ্যন হ'ব কাৰেক্ট অ'কে চ' বি আৰু ডি দুইটাই কাৰেক্ট হ'ব অপশ্যনত ইয়াত খেলি মেলি আছে কিন্তু অপশ্যন আমাৰ কি হ'ব বি এণ্ড ডি দুইটাই কাৰেক্ট হ'ব কাৰেক্ট আনচাৰ হ'ব ইয়াৰ কাৰণে নেক্সট আছে হোৱাট ইজ দ্য অপজিট মিনিং অফ ৱৰ্ড এস্কেলেট কৰা মানে কি হয় কিবা এটা বস্তু কি কৰা মানে হেৰি কি কয় ৰাইকা পাহাৰ বুলি কয় নহয় মানে এস্কেলেট কৰা মানে কি ইনক্ৰিজ কৰি গৈ থকা অ'কে চ' মানে কিবা এটা ধৰা সৰু কথা এটাত কাৰোবাৰ দিব কাজিয়া হ'ল এই কাজিয়াটো কি হ'ল এস্কেলেট কৰি যোৱা মানে আৰু কাজিয়াটো কিবা হাই লেভেলৰ বঢ়াই দিলে সেই তেনেকুৱাবিলাকক আমি কি কওঁ এস্কেলেট চ' ইয়াৰ কি সুধিছে আমাক অপজিট মিনিং ইনক্ৰিজ হ'ব এস্কেলেটৰ মানে চ' ইয়াৰ অপজিট কি হ'ব কমাই দিয়া হয়নে কমাই দিয়াটোৰ মিনিং কি ডিক্ৰিজ চ' অপশ্যন বিটো আমাৰ কাৰেক্ট নেক্সট আছে এণ্টনিম অফ অপজিট বিচাৰিছে কিহৰ হাৰমনি মানে কি পিচ ইউনিটি কপাৰেশ্যন এইবিলাকক আমি হাৰমনি কওঁ চ' ইয়াৰ অপজিটটো কি হ'ব কনকৰ্ড পিচ কনচেনচাছ নহ'ব ডিছকৰ্ড হ'ব মানে এইটো মানে কি অশান্তি লাগি থকা হুলস্থুল কৰা তেনেকুৱা আমি এইটো নিগেটিভ ৱৰ্ড চ' এইটোৰ অপশ্যন এইটো হ'ব 58ত আছে আকৌ ভইচ চেঞ্জ আছে সেইটো পেচিভ ভইচ কৰিব লাগে এক্টিভ দিয়া আছে আমাক ডোণ্ট এলাউ এনিৱান টু ডিচিভ ইউ অ'কে চ' ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব মোৰতে বেছি সময় নাই মই অলৰেডি আগত আপোনালোকক বুজাই দিছোঁ চ' এইটো কি হ'ব ইউ শুড নট এলাউ এনিৱান টু ডিচিভ ইউ এইটো আমাৰ কাৰেক্ট আনচাৰ হ'ব চেঞ্জ দ্য গিভেন এফাৰ্মেটিভ চেণ্টেঞ্চ ইনটু নিগেটিভ এইটো কি কৈছে এতিয়া চেণ্টেঞ্চ চেঞ্জ কৰিব দিছে এফাৰ্মেটিভৰ পৰা পজিটিভৰ পৰা নিগেটিভ চেণ্টেঞ্চ বনাব দিছে উইদাউট চেঞ্জিং ইটছ ক'ৰ ইণ্টেণ্ট কণ্টেক্সচুৱেলি মানে চেণ্টেঞ্চটোৰ মিনিং চেঞ্জ হ'ব নালাগে কিন্তু কি কৈছে অকল চেণ্টেঞ্চৰ হেৰি চেঞ্জ কৰা পজিটিভৰ পৰা নিগেটিভ বনাব দিছে কুৱেশ্যনত কি দিয়া আছে অল দ্য ষ্টুডেণ্টছ লাইক দ্য প্ৰগ্ৰাম গোটেইখিনি ষ্টুডেণ্টে কি কৰিছে প্ৰগ্ৰেমটো ভাল পাইছে প্ৰগ্ৰেমটো ভাল পাইছে তো ইয়াক যদি আমি নিগেটিভ কৰোঁ নিগেটিভ হ'লে প্ৰথমতে কি হয় আমি ন' বা নট ইউজ কৰোঁ অ'কে কিন্তু চেণ্টেঞ্চটো আমাক কি কৈছে ইয়াৰ ক'ৰটো চেঞ্জ কৰিব পৰা নাই মানে চেণ্টেঞ্চটো যদি
ফুল ষ্টপত আছে তো আমি ফুল ষ্টপতে ৰাখিম কুৱেশ্যন মাৰ্কৰ কুৱেশ্যন বনাই নেপেলাওঁ এইটো অ'কে চ' ইয়াত কি আছে ষ্টেটমেণ্ট দিয়া আছে আমি ষ্টেটমেণ্টে ৰাখিব লাগিব ইয়াক কুৱেশ্যন মাৰ্কৰ কুৱেশ্যন বনাব নালাগে সেইটো হৈছে প্ৰগ্ৰেম ইয়াত যদি নিগেটিভত কওঁতে কেনেকৈ হ'ব তেনেকুৱা কোনো এজন ষ্টুডেণ্ট নাছিলে যিয়ে কি কৰিছে প্ৰগ্ৰেমটো বেয়া পাইছিল তো তেনেকুৱা বুজোৱা চেণ্টেঞ্চ কোনটো দিছে ন' ষ্টুডেণ্টছ ডিছলাইক দ্য প্ৰগ্ৰেম অ'কে নান অফ দ্য ষ্টুডেণ্টছ লাইক দ্য প্ৰগ্ৰেম এইটোতো মিনিঙে পৰা চেঞ্জ হৈ যাব নট অল ষ্টুডেণ্টছ লাইক দ্য প্ৰগ্ৰেম ন' চবেই ভাল পাইছিলে দ্য ষ্টুডেণ্টছ ডিড নট হেড দ্য প্ৰব্লেম এইটো নাই আমি ইয়াত এইটো নহ'ব এইটো কি হ'ব অপশ্যন এইটো আমাৰ কাৰেক্ট হ'ব কি আছে ন' ষ্টুডেণ্টছ ডিছলাইক দ্য প্ৰগ্ৰেম ন'টো ইয়াত হ'ল ন আৰু চেণ্টেঞ্চটোৰ মিনিঙো একে থাকিল চ' কোনো ষ্টুডেণ্টে কি হৈছিলে প্ৰগ্ৰেমটো হেড কৰা বেয়া ডিছলাইক কৰা নাছিলে চ' এইটো হ'ল অপশ্যন এই আমাৰ কাৰেক্ট হ'ব নেক্সট টাৰ্ণ দ্য ফলোয়িং চিম্পল চেণ্টেঞ্চ ইনটু কমপ্লেক্স চেণ্টেঞ্চ চিম্পলৰ পৰা আমাক কি কৰিব দিছে কমপ্লেক্সলৈ ট্ৰান্সলেট কৰিব দিছে চিম্পল চেণ্টেঞ্চৰ পৰা কমপ্লেক্স কি আছে পেটাৰ পাৰ্চেছড হিজ আংকলছ কাৰ পেটাৰে নিজৰ খুৰাকৰ কাৰ কি কৰিছে কিনিছিলে অ'কে চ' ইয়াক আমি চিম্পল চেণ্টেঞ্চ এইটো লিখা আছে ইয়াক যদি কমপ্লেক্স কৰোঁ তেতিয়াহ'লে ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব আমাৰ অপশ্যনত দি আছে পিটাৰ পাৰ্চেছ এ কাৰ ফ্ৰম হিজ আংকল এইটো চিম্পল চেণ্টেঞ্চ হৈ আছে পিটাৰ পাৰ্চেছ দ্য কাৰ ডেট বিলং টু হিজ আংকল চ' অপশ্যন বিটো কাৰেক্ট হ'ব Among the factors dash to the low productivity in agriculture, the first place is occupied by irregular water supply. Okay, so agriculture productivity কম হৈছে তাৰ মেইন কাৰণটো কি কৈছে প্ৰথম মেইন ৰিজনটো হৈছে কি হৈছে ৱাটাৰ ছাপ্লাই ইৰেগুলাৰ ৱাটাৰ ছাপ্লাই সদায় সময়মতে পানী নোহোৱাৰ ফলত কি হৈছে প্ৰডাক্টিভিটি ল' হৈছে অ'কে কণ্ট্ৰিবিউটিং হ'ব মানে কি হৈছে ইয়াৰ মিনিং হয় হেল্প কজ ছামথিং মানে কিবা এটা কাৰণত হেল্প সহায় কৰা মানে হৈছে কণ্ট্ৰিবিউটিং অ'কে কৈছে কি গাৰ্গী ইজ আ ডেছ ইউ কেন লিড হাৰ বাই দ্য নোজ এতিয়া অপশ্যনত আছে চিম্পলটন জেনিয়াছ স্কেপটিক এণ্ড ট্ৰিকষ্টাৰ চ' কি কৈছে গাৰ্গী এজন কি হয় ইউ কেন লিড বাই হাৰ নোজ এটা কি হয় লিড ছাম ওৱান বাই দ্য নোজ এইটো এটা ইডিয়ম হয় চ' এইটোৰ মিনিং হৈছে বহুত মানে গালিবল বা নাইভ মানে যাক মানে ইজিলি মূৰ্খ বনাব পাৰি সেই তেনেকুৱা চ' গাৰ্গী তেনেকুৱা তাক মানে ইজিলি আমি কি কৰিব পাৰোঁ মূৰ্খ বনাব পাৰি অ'কে চ' তাই ইজিলি মানে মানুহক কি কৰি লয় বিলিভ কৰি লয় তেনেকৈ তাইক ফুল বনাব পাৰি বা তাইক কণ্ট্ৰল কৰিব পাৰি সেইটো হ'ব আমাৰ চিম্পলটনটো হ'ব অ'কে জেনিয়াছটোতো নহ'ব স্কেপটিকটো নহ'ব ট্ৰিকষ্টাৰ মানে যোনে বহুত ট্ৰিক্স তেনেকৈ জানে চ' সকলো চিটুৱেশ্যনতে তো এইটো হ'ব চ' এইবিলাক ৱৰ্ডটো ফিক্স নহয় চ' ইয়াত আমাৰ কি হ'ব চিম্পলটন মানেও কি হয় মানে ফুলিছ পাৰ্চন তেনেকুৱা যাক আমি ইজিলি মানে ৰিচিভ কৰিব পাৰি বা ফুল বনাব পাৰি সেই তেনেকুৱাক চিম্পলটন কয় চ' ইয়াত কাৰেক্ট আনচাৰ এইটো হ'ব নেক্সট কুৱেশ্যন আছে কমপ্লিট দ্য চেণ্টেঞ্চ ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন দিছে আমাক ইয়াত বিচাৰিবলৈ কি আছে দ্য এণ্টায়াৰ ভিলেজ কণ্ডোল ইয়াত কি হ'ব প্ৰিপজিশ্যন কণ্ডোলৰ লগত সদায় এটা ফিক্স প্ৰিপজিশ্যন আছে সেইটো হৈছে উইথ চ' উইথ হ'ব টেষ্ট টু কমপ্লিট দ্য চেণ্টেঞ্চ কমপ্লিট কৰিব দিছে হি বিকেম দ্য গভৰ্ণৰ অফ এ প্ৰভিন্স এইটো কি হ'ব ইন দ্য কোৰ্চ অফ টাইম অ'কে এইটো ফ্ৰেজ হয় ইন দ্য কোৰ্চ অফ টাইম এইটো চুজ দ্য কাৰেক্ট অপশ্যন ফিল ইন দ্য ব্লেংকছ কৈ দিছে চ' টেক কুৱেশ্যন দিছে এইটো টেক কুৱেশ্যন কৰিব দিছে প্লিজ হেল্প মি বাই গিভিং ছাম মানি অ'কে চ' ইয়াত টেক কুৱেশ্যন দিছে তো কি হ'ব প্লিজ হেল্প মি বাই গিভিং ছাম মানি তুমি মোক অলপ কিছুমান টকা দি পেলাই মোক কি কৰা সহায় কৰাত কৰিবানে তুমি চ' এইটো কি আমি কি হ'ব ৱণ্ট ইউ নহয় কাণ্ট ইউ ন' কৰিবানে তুমি ফিউচাৰত যায় ন চ' আমি কি লিখিম ইয়াত উইল ইউ চ' অপশ্যন আমাৰ কোনটো কাৰেক্ট হ'ব অপশ্যন বিটো আমাৰ কি হ'ব কাৰেক্ট আনচাৰ হ'ব নেক্সট কুৱেশ্যন আছে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট কনজাংশ্যন মানে কি পাৰ্টছ অফ স্পীচৰ এইটো এটা ভাগ হয়নে নহয় কনজাংশ্যন সেইটোৱে কি কৰে দুটা চেণ্টেঞ্চ থাকে তাক কি কৰে জইন কৰাত কাম কৰে তাক আমি কনজাংশ্যন কওঁ মানে এণ্ড অৰ ঠিক আছে বিকজ আনটিল ৱেডাৰ এইবিলাক আমি কি কওঁ কনজাংশ্যন কওঁ চ' এইটো চেণ্টেঞ্চত কোনটো কনজাংশ্যন আমি ইউজ কৰিম উই শ্বেল ফেইল ডেট উই আৰ ইণ্ডাষ্ট্ৰিয়াছ চ' ইয়াত কি হ'ব কাৰেক্ট আনচাৰটো হ'ব আনলেছ কি হৈছে চ' উই শ্বেল ফেইল
আনলেছ উই আৰ ইণ্ডাষ্ট্ৰিয়াছ এইটো কৈছে যদি আমি ভালকৈ ইণ্ডাষ্ট্ৰিৰ কামবিলাক নকৰোঁ তেতিয়া আমাৰ কি হ'ব আমাৰ কোম্পানী ফেইল হৈ যাব বা ইণ্ডাষ্ট্ৰিৰ প্ৰগ্ৰেছ কমি যাব সেইটো বুজাইছে তো আমি আনলেছ ইয়াত ইউজ কৰি চেণ্টেঞ্চ জইন কৰিম নেক্সট আছে ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট প্ৰিপজিশ্যন ভাব দিছে কি কৈছে দ্য ব্ৰেভ ইউথ immediately jumped dash the river to save the child কি কৈছে ব্ৰেভ ল'ৰাজনে কি কৰিছে পানীত জাপ মাৰি দিছে ডুবি থকা চাইল্ডটোক বচাবলৈ অ'কে চ' এইটো কি হৈছে ড্ৰাইভ ক'ত কৰিছে ৰিভাৰ মানে কি তলত পানীত হয় ন চ' কিবাৰ তলত যদি যাওঁ আমি কি কৰোঁ ইনটু নেক্সট ফিল ইন দ্য ব্লেংকছ উইথ এপ্ৰপ্ৰিয়েট ভাৰ্ব দিছে দ্য ৰকেট ডেছ দ্য টাৰ্গেট এণ্ড ডিড নট কজ এনি কেজুৱেলিটি দ্য ৰকেটটো কি হৈছে ডেছ কৰিছে কি হিট দ্য টাৰ্গেট এণ্ড ডিড নট কজ এনি কেজুৱেলিটি ন এক্সপ্ল'ডেড এইটো বিস্ফোট কৰা হয় মিছড অৰ ডেষ্ট্ৰইড কি হ'ব ৰকেটটোৱে কি কৰিছে ৰকেটটো মিছড হৈ গ'ল অ'কে টাৰ্গেটটো ৰকেটটোৱে হেৰি কৰিব নোৱাৰিলে কিন্তু কি হৈ গ'ল টাৰ্গেট মিছ হৈ গ'ল কিন্তু একো কেজুৱেলিটি হোৱা নাই মানে একো ক্ষতি হোৱা নাই কেজুৱেলিটি মানে ক্ষতি একজেক্ট ৱৰ্ডটো সেইটো হৈছে ৰকেটটো মিছ কৰিলে টাৰ্গেটটো কিন্তু একো ক্ষতি কাৰো হোৱা নাই সেইটো হ'ল নেক্সট 69 ফ্ৰেম দ্য চেণ্টেঞ্চ ইন এ প্ৰপাৰ ছিকুৱেঞ্চ অ'কে এইটো প্ৰপাৰ ছিকুৱেঞ্চত চেণ্টেঞ্চটো কি হৈছে খেলি মেলিকৈ দিয়া আছে আমি কি কৰিব লাগিব আমি প্ৰপাৰ ছিকুৱেঞ্চত এইটোক বনাব লাগে পি এইটো কোড দি দিয়ে চ' পিটো কি কৈছে পি মানে ডিড নট ন' কিউ হি ৱাজ নাৰ্ভাছ এণ্ড আৰ কৈছে হাৰ্ড দ্য হিউ এণ্ড ক্ৰাই এট মিড নাইট এছ মানে হোৱাট টু ডু এতিয়া এইখিনি দি আছে কোনটো হ'ব প্ৰথমতে পি হ'বনে আৰ পি আৰ এছ কিউ হ'বনে আৰ কিউ পি এছ হ'ব তেনেকৈ আমি এইটো সজাব লাগিব চ' আমি চাওঁ প্ৰথম চেণ্টেঞ্চটো আমি পঢ়িব লাগিব কাৰেক্ট চেণ্টেঞ্চ কেনেকৈ হ'ব did not know he was nervous and heard the hue and cry at midnight what to do so এইটো চেণ্টেঞ্চ একেবাৰে একো মিনিং নাই পূৰা খেলি মেলি চ' আমি যদি প্ৰথমতে কোনটো দিওঁ he was nervous and heard the hue cry at midnight what to do এইটো নহ'ব যদি heard the hue and cry at midnight he was nervous and did not know what to do অ'কে এইটো হ'ব ন চ' প্ৰথমতে আমাৰ কি লিখিব পাৰোঁ আমি যদি আৰটোক প্ৰথমতে আনো হাৰ্ড দ্য হিউ এণ্ড ক্ৰাই এট মিড নাইট হি ৱাজ নাৰ্ভাছ এণ্ড কি আছিলে ডিড নট ন' পি কি হ'ল আৰ কিউ পি এছটো কি হ'ব এণ্ড ডু নট ন' হোৱাট টু ডু এছটো কি আছে প্ৰথমতে আৰ কিউ পি এছটো আমাৰ অপশ্যন বি কাৰেক্ট নেক্সট ফাইণ্ড দ্য কাৰেক্ট চিননিম অফ ৱৰ্ড কেপ্ৰিচিয়াছ অ'কে চ' এইটো আমি পাইছোঁৱেই কেপ্ৰিচিয়াছৰ কি সুধিছে আমাক চিননিম মানে সমাৰ্থক শব্দ সুধিছে চ' কেপ্ৰিচিয়াছ মানে কি তাক প্ৰেডিক্ট কৰিব নোৱাৰি তেনেকুৱা চ' আনপ্ৰেডিক্টেবলটো ইয়াৰ কি হ'ব চিননিম হ'ব একে সমাৰ্থক শব্দ নেক্সট কুৱেশ্যন দিছে আমাক চুজ দ্য কাৰেক্ট এণ্টনিম বিপৰীত শব্দ কাৰ বেনেভলেণ্ট মানে কাইণ্ড দয়ালু সেই তেনেকুৱাক আমি কি কওঁ জেনাৰাছ তেনেকুৱাক আমি বেনেভলেণ্ট বুলি কওঁ তো ইয়াৰ কি দিছে আমাক এণ্টনিম মানে বিপৰীত শব্দ অপশ্যন চাওঁ কাইণ্ডটো নহ'ব কাইণ্ডটো চিননিম হ'ব ক্ৰুৱেল এটা অপজিট যেন লাগিছে ফ্ৰেণ্ডলি নহ'ব ফৰগিভিঙো নহ'ব চ' কাৰেক্ট আনচাৰ কি হ'ব আমাৰ বি নেক্সট হোৱাট ইজ দ্য এণ্টনিম অফ জেলাছ অ'কে জেলাছ ঈৰ্ষা কৰা কাৰোবাক সেইটো বুজাইছে জেলাছ ত' জেলাছৰ কি কৰিছে অপজিট মিনিং সুধিছে অপজিট ৱৰ্ডটো অপজিট আমি দিব পাৰোঁ অপশ্যনৰ ভিতৰত ইনথুজিয়াষ্টিক ভলেটাইল টাইমিড এইটো আমি ইনডিফাৰেণ্টটো দিব পাৰোঁ অ'কে এণ্টনিম ন ইনডিফাৰেণ্ট নেক্সট আইডেণ্টিফাই দ্য অপশ্যন ডেট কাৰেক্টলি পেয়াৰ্ছ দ্য ৱৰ্ড উইথ ইটছ চিননিম তলত আমাৰ কি পেয়াৰত দিয়া আছে ৱৰ্ড এতিয়া কোনটো পেয়াৰ শুদ্ধকৈ মানে এটাৰ আনটোৰ চিননিম হয় সমাৰ্থক শব্দ কি আছে ইয়াত ডাৰ্ট এভাণ্ডেঞ্চ মেলানকলি মানে ছেড অ'কে চ' এইটো আমি পাই গ'লোঁ এইটো শুদ্ধ মেলানকলি মানে দুখ কৰা আৰু ছেড মানে ছেড ট্ৰান্সপাৰেণ্ট অপেক ফ্ৰেজাইল ষ্ট্ৰং এইখিনি এটা আনটোৰ কি হয় অপজিট চ' কাৰেক্ট আনচাৰ বি হ'ব আমাৰ নেক্সট আছে চুজ দ্য কাৰেক্ট ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন এ পাৰ্চন হু কম্পাইলছ ডিক্সনেৰী যোনে ডিক্সনেৰী বনায় তাক আমি কি বুলি কওঁ তাক আমি কি কওঁ
লেক্সিকো এইটো আহে বাৰু লেক্সিকোগ্ৰাফাৰ বুলি কওঁ আমি অ'কে চ' এইটো হৈ গ'ল 74 নেক্সট 75 এ গভৰ্ণমেণ্ট ৰুলড বাই আ ফিউ ইজ ন'ন এজ এনেকুৱা এটা গভৰ্ণমেণ্ট য'ত কি হয় চবেই ৰুল কৰিব নোৱাৰে কেইজনমানৰ দ্বাৰাহে গভৰ্ণমেণ্টখন চলোৱা হয় বা ৰুল কৰা হয় তো তেনেকুৱাক আমি কি কওঁ অলিগাৰ্কি আমি অলিগাৰ্কি বুলি কওঁ monarchy মানে য'ত অকল কিং কুইন থাকিব আছে match the study with the correct term based on the provided list a person who studies insects মানে হৈছে পোক পতংগবিলাকক এই পোক পতংগবিলাকৰ যোনে ষ্টাডি কৰে তেওঁলোক আমি কি বুলি কওঁ তেনেকুৱা পাৰ্চনক entomologist okay next আছে what does the idiom a blessing in disguise a blessing something good that seemed bad at first অ'কে ব্লেছিং ইজ ডিছগাইজ মানে প্ৰথমতে বস্তুটো যেন বেয়া লাগিছিল অ'কে ভাল লগা নাছিল কিন্তু সেই বস্তুটোৰ পিছলৈ কি হৈ গৈছে ভাল হ'লে ৰূপান্তৰিত হৈছে মানে ৰিজাল্ট কি হ'ল ভাল ৰিজাল্ট পাইছে ত' তেনেকুৱা বুলি আমি কি কওঁ কি হ'ব চামথিং ভেৰি ইজি ন' চামথিং গুড ডেট ছিমড বেড এট ফাৰ্ষ্ট য়েছ এইটো হ'ব চামথিং ইজ গুড কিন্তু প্ৰথমতে এইটো দেখাত কি লাগিছিল বেয়া যেন লাগিছিল কিন্তু এইটোৰ পিছত কি গম পালে যে এইটো ভাল টু কাট টু দ্য চেজ ইমপ্লাইজ কাট টু দ্য টপ ৱেষ্টিং টাইম অ'কে পইণ্টৰ মতে কাম কৰি গৈ থকা এনেই এক্সট্ৰা টাইম ৱেষ্ট নকৰাকৈ পইণ্টটো ৱাইজ গৈ থকা নেক্সট আছে 79 চুজ দ্য কাৰেক্ট ইডিএম দিছে টু ফেচ আ ডিফিকাল্ট চিটুৱেশ্যন ব্ৰেভলি কিবা এটা ডিফিকাল্ট চিটুৱেশ্যন আছে সেইটোত যদি আমি সাহসিকতাৰে যদি সেইটো চিটুৱেশ্যনটোক আমি ফেচ কৰোঁ ডিল কৰোঁ তো তাক কি বুলি কোৱা হয় তো তেনেকুৱাবিলাকক আমি ক'ম বাইট দ্য বুলেট অ'কে এইটো কি দি আছে হুইচ লিটাৰেৰী ডিভাইচ ইজ ডিফাইন্ড এজ এ চিমিংলি কণ্ট্ৰাডিক্টৰী ষ্টেটমেণ্ট কণ্টেইনিং ট্ৰুথ অ'কে চ' এইটোক আমি কি বুলি কওঁ ইয়াৰ কাৰেক্ট আনচাৰটো মই কৈ দি আছোঁ কাৰেক্ট আনচাৰ ইয়াৰ হ'ব পেৰাডক্স বুলি হিউমেন কোৱালিটিজ টু নন হিউমেন থিংছ হিউমেন কোৱালিটি আমি পাৰ্চন মানে এজ এ হিউমেন হিচাপে আমি তাক কি কৰোঁ তাক টাৰ্ম দিওঁ বা তাক হিচাপে এটা ফুলকো কবিয়ে এজন পাৰ্চন হিচাপে এনেকৈ ইমাজিন কৰিব পাৰে চ' এইবিলাকক আমি কি কওঁ পাৰ্চনিফিকেশ্যন চ' হোৱাট ইজ দ্য ৰিজলিউশ্যন আফটাৰ দ্য ক্লাইমেক্স ইন আ ষ্টৰি কল্ড লিটাৰেৰী টাৰ্মত ইংলিছ নভেল বা ড্ৰামাবিলাকত এইখিনি ইউজ কৰা হয় এইখিনি লিটাৰেৰী টাৰ্ম চ' এইটোত আমি কি কওঁ ডিন'মেণ্ট কাৰেক্ট আনচাৰ হ'ব ডিন'মেণ্ট অ'কে আজিৰ ভিডিঅ'ৰ লাষ্টৰ কুৱেশ্যন বা ইংলিছৰ গোটেইখিনি ক্লাছৰ এইটো লাষ্ট কুৱেশ্যন হয় কি দিয়া আছে পয়েট্ৰি ৰিটেন উইদাউট আ ফিক্সড পেটাৰ্ণ ফিক্সড ৰাইম এণ্ড মিটাৰ অৰ মিটাৰ ইজ ন'ন এজ এনেকুৱা এটা পয়েট্ৰি যোনটো মানে যাৰ ফিক্সড ৰাইম বা এনেকৈ পেটাৰ্ণ একো নাথাকে তেনেকুৱাবিলাকক আমি কি পয়েট্ৰি বুলি কওঁ তেতিয়াহ'লে আমি আনচাৰ হ'ব ইয়াক ক'ম ফ্ৰী ভাৰ্ছ অ'কে ব্লেংক ভাৰ্ছ মানে হৈছে বস্তুটো কিন্তু ফিক্সড ৰাইম নাথাকে কিছুমান ফিক্সড মিটাৰ থাকে অ'কে এই মিটাৰ মানে হৈছে কি ইয়াত কি থাকে এটা ৰাইম থাকে ইয়াত ফিক্সড ৰাইমিং থাকে ৰিডম থাকে চ' এইটো হৈছে বেলেগ এণ্ড লিৰিক্স মানে আমি জানোৱেই এটা ৰাইম কেতিয়াও থাকিব নোৱাৰে বাট ইয়াত কি থাকে ইয়াত পাৰ্চনেল ফিলিং থাকে ইম'শ্যন থাকে এটা শ্বৰ্ট পয়েম হয় এইটো এক্সপ্ৰেছিং কাৰোবাৰ ফিলিংছ আৰু বা ইম'শ্যনছ তেনেকৈ আমি এক্সপ্ৰেছ কৰি আমি যি কৰোঁ লিৰিক্স তেনেকৈ ছঙত আমাৰ কি থাকে লিৰিক্স থাকে সেইটো তো যাৰ একো ফিক্সড ৰাইম বা একো ফিক্সড মিটাৰ নাথাকে তেনেকুৱাবিলাকক আমি পয়েট্ৰি কি কওঁ ফ্ৰী ভাৰ্ছ বুলি কওঁ চ' এয়াই আছিলে ইংলিছৰ PYQ কিছুমানত অপশ্যনত অকণমান ভুল হ'ব পাৰে কাৰণ এই গোটেইখিনি মেমৰি বেছড PYQৱে হয় চ' ময়ো তেনেকৈ কৰিছিলোঁ তো মই ইউটিউব বা তেনেকৈ কালেক্ট কৰিয়ে কৰিছিলোঁ তো সেইখিনিকে মই আকৌ আপোনালোকক এজ এ PDF মানে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ তো আশা কৰিছোঁ আপোনালোকৰ হেল্প হৈ আছে মই দিয়া ভিডিঅ'খিনিৰ পৰা চ' এতিয়া ইয়াৰ পিছত কি টপিকৰ ওপৰত মই ভিডিঅ' আনিব লাগে আপোনালোকৰ B.Ed এণ্ট্ৰেঞ্চৰ চিলেবাছৰ মতে তো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব চ' যোনটো টপিক মেক্সিমাম কমেণ্ট কৰা থাকিব সেইটো টপিকৰ ওপৰতে মই নেক্সট কালি আকৌ ভিডিঅ' এটা বনাই আনিম এইটো ভিডিঅ'ৰ আৰু মই এই PDFটো মই এইটো ভিডিঅ'ৰ লিংক ডেছক্ৰিপশ্যনত মই লিংকটো দি দিম লগতে মই দুটা মক টেষ্ট দিছিলোঁ মোৰ হোৱাটছএপ গ্ৰুপ বা ইনষ্টাগ্ৰামত সেই দুটা মক টেষ্টৰো মই লিংক মই এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত দি দিম চ'